Hey guys, assalamualaikum কি খবৰ আপোনালোকৰ ৰমজানৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছো এফনে মই যেহেতু মাৰ ঘৰত গৈছিলো এফনে ৰাতি আহি আছো আৰু গৈ পেলাই যেহেতু সব ৰেডি কৰিব আছে আৰু বেটা মানে কি কম অলপ দুখ পালে হেতুতে মানে তাৰ একদম দেখিছে নে ভিডিঅত একদম মানে হেফনে যে ঘুৰিছে মুখখন এয়া তাৰ অলপ কান্দা তো বলক আজি ব্লগটো এতিয়া আৰম্ভ কৰিছো যদি চাই ভাল পাই লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব একদমই নাপাহৰিব ঘৰত আহিলো আহি পেলাই ইফনে চেহিৰ কাৰণে সব ৰেডি কৰিছো মাছৰ তৰকাৰী ইফনে মাংস তৰকাৰী আছে ইফনে মোৰ কাৰণে শুকান মাছ যেটো মই শুকান মাছ বহুত বেছি ভাল পাওঁ তো এইফানে একদম চেহিৰ সময় লগ পাইছো যেটো কালি ভাত চাত খাই হৈ থাকিলো আৰু মই প্লেটস ৰেডি কৰিছো গাখীৰ গৰম কৰি দিছো আৰু সকলোকে ৰমজানৰ মুবাৰক থাকিলে সকলো দোৱা কৰিব আমাৰ ফিনবা বহুত দোৱা আৰু মই ব্ৰাশেছ কৰি পেলাই এতিয়া বহিছো যেটো আজি মই হোৱাই নাছিলো মিষ্টাৰ মই মুভি চাই আছিলো আৰু তাৰ পিছতে এনেকে মানে পটাপট উঠিছো আৰু বনাই দিছো আৰু আজি বহুত টাইম হ'ল খাই চেহিৰো খালো খাই মেলি এতিয়া নামাজ পঢ়িবলৈ এতিয়া শুবলৈ আহিছো এতিয়াহে বেলেগ ধৰণৰ টোপনি ধৰিছে কিন্তু নাজানো শুব পাওনে নপাও কিন্তু বেটা যেহেতু আজিকালি অলপ সোনকালে উঠি যায় সোনকালে শুৱে তো পটাপট হৈ ল আৰু এয়া গুড মৰ্নিং গাইস আজি হয় নেক্সট ডে মৰ্নিং ভিডিঅ অলপকে শুট কৰি থৈছিলো এইখিনি আগবঢ়াইছো আপোনালোকৰ এফনে বেটাৰ কাৰণে খানা বনাই লৈছো আৰু লগতে বুট তিয়াই দিছো আজি ফাৰ্ষ্ট ডে ৰমজানৰ এফনে মই সব কাপোৰ ভাজ কৰিলো আৰু এতিয়া মই বেটাকো খোৱালো এতিয়া হোৱাম তাক আৰু লাইটিংটো একদম কম আহিছে যে সব বন্ধ কৰি থৈছো মই গাছা ধুলো আৰু ধুই মেলি এতিয়া অলপমান বহিম তাৰ পিছত লগ পাইছো বেটা গাছা ধুৱাই মেলি খুৱাই হোৱালো আৰু ময়ো এতিয়া আহিছো অলপমান শুই মেলি উঠি ফ্ৰেছ হৈ মেলি এতিয়া আহিছো ইফতাৰ বনাবৰ কাৰণে যেহেতু এয়া মানে অলপ জলদিকে বনাই দিছো নহলে লাষ্টত টাইম একদমই কম থাকে তো ইফতাৰত আজি কি বনাও আপোনালোকক দেখাম যেহেতু এই দিনটো কাৰণে এবছৰ ৰখি থাকো আৰু নাজানো কিমানখিনি স্পেশাল কৰিব পাৰো যেহেতু মই কালিহে আহিছো আৰু মই ঘৰত আহা ভিডিঅ একো নকৰিলোৱে তো পিছলে বাৰু দেখাম এফিনে বুটখিনি প্ৰথম বনাই লৈছো তো ইফতাৰ বনাই মেলি আপোনালোকক লগ পাম ইফতাৰ বনাতে মাজতে যোনখিনি বস্তু হৈ গৈছে সেইখিনি নমাই পেলাই চেহিৰি কাৰণে ৰেডি কৰি লৈছো যেটো ইফতাৰ কৰাৰ পিছত গাটো বেয়া লাগে একো কৰিব মন নাযায় সেইকাৰণে চেহিৰি কাৰণেও বনাই মেলি লৈছো আৰু ভাবি সবখিনি কৰি দি আছে মই খালি বনোৱাত লাগিছো আৰু তাৰ পিছতে এইফালে এতিয়া পকৰা বনাব লম যেটো ইফতাৰত পকৰিটো সবতকে বেছি মেন হয় আজি দুটা পকৰি বনাম এটা হয় বান্ধাকবি এটা হয় দালি আৰু লগতে এইফালে মই বনাইছো আখনি পোলাও আমাৰ নগাঁৱৰ ফিনে এইটো কুৰমা পোলাও বুলি কয় কিন্তু আপাৰ আসামৰ ফিনে এইটো আখনি পোলাও সঁচা ক'বলৈ আখনি পোলাও কোৱালে কিবা এটা ভাল লাগে আৰু খাই ভাল লাগে কোনে ভাল পায় কমেন্ট কৰি জনাব আৰু কোনে কি বনালে ইফতাৰত ফাৰ্ষ্ট 2025 ৰ ফাৰ্ষ্ট ইফতাৰ আপোনালোকে একদম জনাব নাপাহৰিব দেই তলত কমেন্ট কৰিব আৰু এইফালে মাছৰ তৰকাৰী হৈ গল পকৰিও ভাজি লৈছো আৰু লগতে সবতকে ফেভাৰিট বস্তু মোৰ গাজৰৰ হালৱা বনাই আছো পুৰা 3 কেজি গাজৰ ফাৰ্ষ্ট টাইম ইমানখিনি বনাইছো তো এয়া এতিয়া বনাই মেলি ধুনীয়াকৈ ইফতাৰ ৰেডি কৰি আপোনালোকৰ ওচৰত লগ পাম আৰু এইখন হয় আমাৰ ফাৰ্ষ্ট থালিখন ৰমজানৰ একদমই সিম্পল ৰাখিছো বেছি মই কৰা নাই কেনেকুৱা লাগিছে জনাব দেই সোফাত বহি আছো ফাৰ্ষ্ট মোৰ মিনি ব্লগ আপলোড হ'ব এতিয়া ৰমজানৰ আৰু ইমানেই ভাগৰ লাগিছে কি কম মোৰ ইমান টোপনি ধৰিছে বেটাকো শুৱাই ধৰিছে বেটা উঠি যাব চাগে 7টাতে শুইছে বেটা ইফতাৰ কৰি মেলি চাহ তাহ খাই এডিটিং বহিছো যিহেতু ৰমজানৰ ব্লগটো জল্দি দিওঁ বুলি ভাবিছো আৰু মাথাটো বিষাই আছে
এটা খুৱাই মেলি আহিছোঁ, এটা উঠিবই, তাক খুৱাই মেলি আকৌ হোৱা আকৌ চেৰি উঠিম। আৰু আমাৰ কালি 5টাতে ট্ৰেইন আছে, আমি আকৌ বেক হ'ম গুৱাহাটীলৈ। 2টা চেৰি ইয়াত কৰিছোঁ, এটা ইফতাৰ। আজি চেৰি কৰি পেলাই আৰু মানে 2 নম্বৰ চেৰিও কৰি পেলাই যামগৈ আমি পট। তো আকৌ কেতিয়া হওঁ দেখাম বাৰু। আৰু ঘৰত অহা ব্লগ বনাইছিলোঁ, পিছলৈ যদি পাৰোঁ আপলোড দিম, কিন্তু ফাৰ্ষ্ট ৰমজানৰ ভিডিঅ'টো আপলোড দিম। তো এতিয়া অলপমান ৰেষ্ট লৈছোঁ। ভাত যিহেতু নাখাওঁৱেই, আৰু আমাৰ ঘৰত কোনো চবেই আৰু ইফতাৰ কৰে, কোনো ভাত নাখায়, চিধা চেৰি খায়। কোনোবাই যি ইফতাৰৰ বুট চুট থাকে চাহৰ লগত খায় আৰু সেইখিনি। তো ব'লক এতিয়া অলপ ৰেষ্ট লৈ লওঁ, এডিট কৰি পেলাই ভাগৰ লাগিছে, যিহেতু মই ইফতাৰ কৰি মেলি ৰেষ্টে লোৱা নাছিলোঁ। তো ৰেষ্ট কৰি মেলি লগ পাম। লাষ্টত একাপ চাহেৰে নিজৰ ব্লগটো সামৰিছোঁ, বাই।